নমস্কাৰ আজিৰ নাটক দি আল্টিমেট বুমেৰাং নাট্যকাৰ অমৰ শৰ্মা সংগীত ব্যৱস্থাপনা বিতুপন শইকীয়া আৰু পৰমানন্দ গোহাঁই তেন্তে আহক আমি উপভোগ কৰোঁ আজিৰ নাটক দি আল্টিমেট বুমেৰাং Tata kita zidde taki tata kita ziddinak এই এই তোৰ পঢ়া শুনা নাই হে খালি ভাওনা ভাওনা আৰু ভাওনা তোক মই ভাওনাৰ ৱৰ্কশ্বপটোলৈ পঠাই ভুল কৰিলো papa আমি যুদ্ধ খেলো মই নোৱাৰো মোৰ সময় নাই মাৰক ককে যা papa please মই নোৱাৰো মোৰ সময় নাই কত সময় হয় মোৰ লগত খেলিবলৈ তুমি মা মোৰ প্লেনত উঠাই মই তোমাক এবাৰ মুম্বাইলৈ লৈ যাম তোমাৰ প্লেনত উঠিবলৈ মোৰ এতিয়া একেবাৰেই সময় নাই দেউতাই কলিজা খাব মাৰিবি নেকি বাপেৰক খুব পেলাইছ জ্বলাই মাৰিছে মানে মাক পিতাকে এটাৰ অকল ভাওনা আৰু এজনীৰ অকল অনলাইন শ্বপিং হেৰা এই অলপ খৰখেদা কৰাচোন মাৰ্চ মাহত মানুহ ইমান শ্ল' হ'লে কেনেকে হ'ব ৰাম ইমান চিঞৰ বাখৰখননো কিয় লগাইছে মই মানুহ এজনীহে দুজনী আনিব নোৱাৰাৰ কাৰণে তোমাৰ যিমান দুখ মোৰো সিমানেই দুখ বুজিছা আপুনিতো ঠেং দাঙিয়ে আছে ভাগ্য ভাল এতিয়ালৈকে মোৰ একো বেমাৰ আজাৰ হোৱা নাই নহলে হয়তো অজুহাততে আৰু এজনী গোটাই আনিলেহেঁতেন মই জানো নহয় মতা মানুহৰ চৰিত্ৰ চৰিত্ৰত ধৰি কথা নকবা কিন্তু দেই চৰিত্ৰ একেবাৰে চাফা আছে লগ সংগত পৰি স্বভাৱৰ কিছু পৰিৱৰ্তন নোহোৱা নহয় হ'ব কিয় চিঞৰি আছিলনো কিয় মানে তুমি মানুহ মাৰিবা দেই এইটো কি মাহ মাৰ্চ মাহ আকৌ তাতে কি হ'ল হেৰো কি হ'ল মানে অকল মাৰ্চ মাহেই নহয় মাৰ্চ এণ্ডিং চলি আছে তাতে আকৌ মই হেড এছিষ্টেণ্ট তাতে মানুহ মাৰিবা দেই তুমি এইটো সময়ত আমাৰ অফিচটো ভূমিকম্প কঁপাতি কঁপি থাকে কিয় কিবা ভয়ত নেকি হেৰো ভয় আকৌ কিয় কৰিব আনন্দত বুজিছা নাই বুজা কিনো MB শেষ হোৱা নেটৱৰ্কৰ দৰে কথা কোৱা হে এইটো সময়ত গোটেই ঠিকাদাৰ মহলদাৰে অফিচ গিজ গিজাই থাকিব অফিচাৰটো বাদেই পিয়নটো তাত থাকিব বুজিছা পইচাৰ বৰষুণ মাছৰ উজান মিঠাইৰ টোপোলা কিন্তু আজিচোন দেওবাৰ কলৈ যায় আপুনি এতিয়া আৰু কোনো দেওবাৰ নাই কোনো সোমবাৰো নাই মাথো এণ্ডিং বুজিছা মাৰ্চ এণ্ডিঙৰ মহোৎসৱ হে ভগৱান ভালেই হ'ল মাইনুৰ বিয়াখনৰ কাৰণে পইচাৰ টনাটনি নহয় মই কিন্তু মাক চিন্তা কৰিবলৈ মানা কৰি দিছো বোলো তহঁতি চিন্তা নকৰিবি জোৱাই আছে নহয় জোৱাই কোন জোৱাই কেলৈ আপুনি আকৌ মোৰ কথা কৈছা হ'ব বুজিছা এজনীহে খোল খালি হেঁপাহ পলুৱাই দিম দিয়া হেৰা তাইক নহলে দুদিনমানৰ কাৰণে আমাৰ ঘৰলৈকে মাতি দিয়া থাকিবলৈ তাই কিন্তু বৰ মৰমীয়াল মৰমটো বেছি হোৱাৰ বাবেতো যোৱাবাই ঘৰলৈ পঠাই দিছিলো চোৱা মই ইমান বেয়া চৰিত্ৰৰ মানুহ নহয় জানো কিন্তু স্বভাৱটোহে মই ৰিক্স ল'ব নোৱাৰো দেই স্বভাৱত ধৰি কথা ক'লা যে তুমি মহাৰাজ ফোন কোনে কৰিছে কামোৰ বুলি লিখা আছে হেল্ল' সেইটো আপোনাৰ কামতে লাগি আছো পুৱাৰ পৰা ফাইলটো কোনে ৰেডি কৰিছিলে দোকানৰ শ্লিপৰ দৰে কাগজ পত্ৰ নাই হ'ব দিয়ক মই আছো নহয় কিন্তু এটা কথা সময় অলপ চাগে লাগিব মানে মোৰ খুলখালী ছোৱালীজনীৰ বিয়া নাই আৰু 15 দিনমান আছে ভাবিছো দুদিনমান ছুটিয়ে লওঁ নেকি ছুটি কিয় ল'ব ৰ'বাচোন এজনী নহয় আপোনাক নহয় ছুটি ল'লে ভূমিকম্পটো কেনেকৈ ভূমিকম্প নহয় আপোনাক কোৱা নাই ভূমিকম্প নহয় এই মানে মোৰ পৰিবাৰ বুজিছেনে
এই আজি 2 দিনমানৰ পৰা থৰ থৰকৈ কঁপি থাকে কি তেৰিকা ৰ'বাচোন তুমি নাই মোক এটকা নালাগে দিয়ক হা এই ইঞ্জিনিয়াৰজন বৰ কাৰা ফাইলটো ৰিটাৰ্ণ কৰিবলৈ আজিয়ে নেট দিছে ঠিক আছে দিয়ক সকলো কথা ফোনত নাপাতো ঘৰলৈকে আহিব সেই অতিথিক নাহিব বুলি পাৰিনে পাপা ব'লা না মোক ভাওনাত থৈ আহাগৈ বাবা মই নোৱাৰো মাৰক কবি যা পাপা প্লিজ মোৰ টাইম নাই ৰ'বচোন ৰ'ব আপুনি যে এইমাত্ৰ মানুহটোক ক'লে আপোনাক এটকাও নালাগে বুলি সেই ইঞ্জিনিয়াৰটোক সকলো পইচা দি আপুনি কি সত্যনাৰায়ণৰ ভতিজাটো হ'বলৈ ওলাইছে হেৰ' কোন ইঞ্জিনিয়াৰ কিয় এইমাত্ৰ যে ফোনত ক'লে তেৰিকা সেইটো ইঞ্জিনিয়াৰ সেইটো ঠিকাদাৰ মই বুজিছা এতিয়া মই বুলি ক'লে জানো মোক পইচাটো দিব পাপা ব'লা মই নোৱাৰো বুলি কৈছো নাই আগতে যেনেকে গৈছিলি তেনেকে যা সি আগতে মাহী আছিল আৰু মাহীয়ে মোক লৈ গৈছিল মাৰে পঠিয়াই দিলে নহয় এতিয়া পাওক মচলাটো তাইৰ বিয়াৰ কাৰণে ইমান খৰচ কৰিবলৈ ওলাইছো তাই জানো এইকেইদিন ইয়াত থাকিবহি নোৱাৰে হে কিবা এটা পাবলৈ হলে কিবা এটাতো দিবও লাগিব ন কোন আহিছে চোৱাচোন পাপা ভাওনা মানুহ আহিছে মই নাই বুলি কোৱাচোন যোৱা কিন্তু তুমিতো মিছা কথা কোৱাটো বেয়া কাম বুলি কৈছিলা তুমিহে ক'ব নাপায় মই কৈছো বুলি কোৱাগে যোৱা কিয় তুমি ক'লে কিয় হ'ব সঁচা কথা ক'লে ঘৰ নচলে নহয় হ'ব পাৰিব জানো তোৰ বাপেৰে সঁচা কথা ক'লে চব ফাজ হৈ যাব নহয় ধৰ 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 মাৰ 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 ধৈৰ্য ধৰ মৃত্যুদাতা আমি আহি সঠিক ঠাইতে অৱস্থান কৰিছোহি বাহ ইমান ধুনীয়া গদা আহক আমি যুদ্ধ খেলো আহক চিত্ৰগুপ্ত কোনে বালক মৃত্যুৰ সতে খেলা কৰে প্ৰিন্স আপোনালোক কি হে একেবাৰে ভিতৰলৈ সোমাই আহিল যে ভাওনাখন হৈ গ'ল নে হ'বহে আমাৰ আকৌ দৰমহা হোৱাই নাই নহয় মাৰ্চ মাহটো দেৰি হয় আপোনালোক পিছত আহিব কিবা এটা দিম বাৰু আমাক তোমাৰ স্বামীকহে লাগে নাই তেওঁ এতিয়া কালেকশ্যনত যাব নোৱাৰে দেই ধৰ 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 মাৰ 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 ধৈৰ্য মৃত্যুদাতা ধৈৰ্য বেচেৰিয়ে গমেই পোৱা নাই কালকেতু ঘৰুৱা বিজুলী বেগেৰে তোমাৰ তীক্ষ্ণ তৰোৱাল ক'ত পলাই সাৰিবা খুলজা চিমচিম ঐ বালক ঐ মই চিম নহয় এই মোৰ নাম চিত্ৰগুপ্তহে চিত্ৰগুপ্ত এই ঠিকনাটো ঠিকে আছে নে এই পুনৰ চোৱাচোন হেৰি আপোনালোকক ভালে ভালে কৈছো ইয়াৰ পৰা ওলাওক আপোনালোকৰ অলপো লাজ লগা নাই নে মহাপুৰুষীয়া ভাওনাখন পাতিছে আৰু এনেকে ড্ৰেছ পিন্ধি কালেকশ্যন কৰি ফুৰিছে হয় পাই মদ খাই চাগে ক'বই নোৱাৰে মাতা পুলিচ মাতা মামা যদি পুলিচ মাতা বাজিয়াও সিংহামক মাতা আংকেল আহা সাৱধান দিছো হওক আমি যুদ্ধ কৰো আহক হেৰা এই মানুহ দুজন ক'লৈ গ'ল যোৱাচোন যোৱা চা হা হেই মই নাযাওঁ আপুনি যাওক চব কামতে দেখোন তুমিয়ে আগত থাকা এতিয়া তুমি যোৱাচোন যোৱা দুৱাৰখন দেখোন বন্ধ আছে আমি জমপুৰীৰ পৰা আহিছো মই হৈছো চিত্ৰগুপ্ত আৰু এয়া মৃত্যুদাতা জম ধৰ 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 প্ৰভু আহিছে ভালেই কৰিছে বুজিছে কিন্তু মোৰ ঘৰলৈ আহিছে যে কিয় আমাৰ ঘৰতো কোনো বুঢ়া মানুহ নাই নাই এই তোমাৰ পিতৃ মাতৃ ক'ত মানে মোৰ মিছেছে মই চিনাকি কৰাক দিয়া নাই নহয় এয়া মোৰ পত্নী হেৰা তোমাৰ নামটো কি আছিলে ময়ূৰী এয়া মোৰ বিবাহিতা পত্নী মানে এওঁৰ শহুৰ শাহুৰ মানে মোৰ মা দেউতালৈ বৰ মৰম গাঁৱত থাকি ডাঙৰ হোৱাটো ইয়াত টাউনত থাকি কষ্ট পাব বুলি এই বৃদ্ধাশ্ৰমতে থৈ দিছে বৰ ভাল তাত এক্সকিউজ মি তুমি যে ক'লা এই বৃদ্ধাশ্ৰম সেইটো কি বস্তু আকৌ সেইটো মানে এইটো হেৰা থৈছিলাগে নহয় কোৱা এতিয়া মানে বুঢ়া বয়সত মানে আন আন বৃদ্ধ লোকৰ সৈতে একেলগে থকা এটা ক্লাব মায়ে কৈছে যেতিয়া মানুহ বুঢ়া হয় মানে কোনো কাম কৰিব নোৱাৰা হয় তেতিয়া মানুহক বৃদ্ধাশ্ৰমত থৈ আহেগৈ
আৰু যেতিয়া মই ডাঙৰ হ'ম তেতিয়া মই মোৰ মা দেউতাকো বৃদ্ধাশ্ৰমত থৈ আহিমগৈ। প্ৰিন্স বাবা যোৱাচোন বাহিৰলৈ যোৱা। যা 1 মিনিট হেৰা এই ভিতৰলৈ গৈ চাহ নাস্তা যোগাৰ কৰিছোন যোৱা। আহকচোন আহক আপোনালোক এই ইয়াতে বহক আকৌ। এই যমৰাজ এই আপোনাৰ আশীষ পালো যেতিয়া মই আৰু আজিৰ পৰা একো বেয়া কাম নকৰোঁ। হে ৰবাচা আহাচোন আহা এইখিনিতে বহাহি। কওকচোন। তুমি এইবোৰ কাম কৰিবলৈ আৰু সুযোগ নাপাবা নহয়। আমি আজি তোমাক আমাৰ লগত সেই পাতালপুৰীলৈ লৈ যাম। হ'ব প্ৰভু আপোনাৰ যি ইচ্ছা। আমাৰ দেউতাক ক'লে লৈ যাব আংকেল? আমাৰ লগলৈ কিহত লৈ যাব? বাহিৰত আমাৰ বাহন ৰৈ আছে। বাহিৰত দেখোন বাফেলো এটাহে ৰৈ আছে। হে আপুনি বুজিয়ে পোৱা নাই প্ৰভু। বাফেলো মানে হৈছে আমাৰ এই বাহনখন। আচলতে আপোনালোকে মোক কোনে লৈ যোৱাৰ কথা পাতিছে? জমপুৰীলৈ। জমপুৰীলৈ? হেৰি কি কথা কয় হে? মোৰ মাৰ্চেণ্ডিং চলি আছে, মোৰ কিমান কাম পেণ্ডিং পৰি আছে জানেনে? মই নোৱাৰো দেই, মই এতিয়া আপোনালোকৰ লগত যাব নোৱাৰো। পাপা মই যাম জমপুৰীলৈ। যোৱাবাৰ পুৰীলৈ নিম বুলি কৈ নিনিলা, এইবাৰ তোমাৰ লগতে মই যাম জমপুৰীলৈ। বল যা বাহিৰত খেলগে যা। হেৰি মই এইকেইদিনত একেবাৰে যাব নোৱাৰো, মোৰ সময় নাই। শুনা মানুহজন, মোৰ নাম হৰমোহন দেই। কলিতা জানো। কাইলৈৰ পৰা তোমাৰ কোনো নাম নাথাকিব। কিয়? আজি তোমাৰ মৃত্যু হ'ব। এয়া চোৱা একক পৃষ্ঠাৰ কাৰ্যকৰী তালিকাত তোমাৰ নামটো একেবাৰে ওপৰতে আছে। চাওঁ আপোনালোকে এনেকে ক'লে হ'ব নেকি? এই BP চুগাৰ চব ঠিক থকা মানুহটো কেনেকে মৰিম হে? মৰিব লাগিব, ই কালৰ নিয়ম। পৃথিৱী পাপৰ ওপৰত ডুব যাব ওলাইছে। কিন্তু মোৰ নিচিনা 70 কেজি ওজনৰ মানুহ এটা মাৰি কিনো ওজন কমিব বাৰু? ফেৰ থকা পাল্লাত চাগে মোৰ ওজনেই নোলাব। হেৰি শুনকচোন, কোৱা কিবা এটা মেনেজ কৰক না। মানে 2 দিনমান দেৰিকে গ'লে নহয়নে? আপুনি যি বিচাৰে মই তাকেই দিম। আমাৰ জমৰজাই এইবোৰ একোৱেই বুজি নাপায় বুজিছে। সেই যে মহটো দেখিছে, এই মহটোৰ পিঠিত উঠি উঠি এই জমৰজাৰ চিন্তাবোৰ এই মহটোৰ দৰেই হ'ল। আপুনিতো তেনে নহয়, টকা 5,000 ল'ব আৰু 5,000 10 20 50,000 ফাইনেল। মই আপোনাৰ ভৰিত ধৰিছো, মোৰ মাৰ্চেণ্ডিং চলি আছে, মোৰ একেবাৰে টাইম নাই মৰিবলে। মোৰ মানুহজনী মৃত্যুৰ আগে আগে এই জন্তুৰ আগত ভৰিত ধৰি কান্দিছিলো। এইবাৰলে প্ৰভু ৰেহাই দিয়ক। তাৰপিছত ময়ূৰী মোৰ নামৰ আগত চন্দ্ৰবিন্দু এটা লগাই দে। ধৰ ধৰ ধৰ, মাৰ মাৰ মাৰ। খাই লওকচোন, কোল্ড ড্ৰিংকছ লগত চেণ্ডউইচ আছে। কি সুগন্ধি। গা মন একদম জোৰ পৰি গৈছে। চিত্ৰগুপ্ত, সেই মৃত্যুৰ পিছত মৰতলৈ মানুহ বাৰে বাৰে আহি থাকে। দিয়া আৰু দিয়া। ময়ূৰী, আজি মোৰ শেষ দিন। আৰু মোক নিবলৈ স্বয়ং যমৰাজ আহি মোৰ ড্ৰয়িং ৰুমত বহি কল্ড ড্ৰিংকছ খাই আছে। মোৰ কি হ'ব এতিয়া? ভণ্টিৰ বিয়াখন কোনে খাব? অনলাইনত বুকিং কৰা কাপোৰযোৰৰ কি হ'ব? ফ্লিপকাৰ্টত যে অৰ্ডাৰ দিছিলো চেণ্ডেলযোৰৰ কি হ'ব এতিয়া? তাকেইতো কি হ'ব? হেৰ গুটকে গিৰিয়েৰটো মৰিবলৈ ওলাইছো আৰু তোৰ চেণ্ডেল পিন্ধাৰ চখ লাগিছে। চুপ থাকক। আপোনাৰ যিহে ৰক্ষণশীল পৰিয়াল, ক'ত চাগে বিধৱা মানুহক চেলোৱাৰ চুইজাৰ পিন্ধিবলৈ দিব? মোৰ জীৱনটো অথলে গ'ল। আপোনাৰ জন্ম পুষ্টিত যদি এইবোৰ লিখাই আছিল, মোক বিয়াই পাতিব নালাগিছিল। তোক মই জোৰ জবজ বিয়া পাতিছিল নেকি? তোৰ বাপেৰহে চৰকাৰী চাকৰিটো দেখি মোৰ টেটু তোলোমাই দিছিল। খা এতিয়া, এইবোৰ চব তোৰ। আজিৰ পৰা আৰু মই নাই। শুনাচোন, মোৰ ফেচবুক একাউণ্টটো ডিলিট কৰি দিবা।
মোৰ ডেড বডিটো আগত লৈ চেলফি এখন ল'বা বিদায় জাহ্নৱী বিদায় জাহ্নৱী নহয় আপুনি কাৰ নাম ল'লে নহয় জাহ্নৱী মোৰ ভণ্টি আপোনাৰ খুল খালি বুজিছো এই মৃত্যুৰ আগমুহূৰ্তত মানুহৰ মতিভ্ৰম হয় নহয় মোৰো সেইটোৱে হৈছে চাগে সঁচা কথা ওলাইছে মুখেৰে দেৰি হৈছে দেৰি হৈছে শুনা মানুহজনী এদিন সকলো মৰিব লাগিব এই পৃথিৱীত সকলো ধৰা বন্ধা হস্তিৰো পিছলে পাওঁ সজ্জনৰ বোৰে নাও সেই বুলি সজ্জনে কি নাৱত নুঠিবই নেকি অঁ মুঠতে মোৰ এক কথা ভণ্টিৰ বিয়ালৈকে এওঁ মৰিব নোৱাৰে নোৱাৰে দৰকাৰ হলে আন্দোলন কৰিম কৰিম পথ অৱৰোধ কৰিম অসম বন্ধ দিম ভাৰত বন্ধ দিম প্ৰয়োজন হলে মহিলা আয়োগত কেছ দিম মুঠতে মাৰ চেণ্ডিং শেষ নোহোৱালৈকে মই মৰিব নোৱাৰো আৰু এটা কথা নহয় সাধাৰণ কেছত মানুহক এৰেষ্ট কৰিলে ৱাৰেণ্ট লাগে নাই কোনো আগতীয়া নটিচ নাই ৱাৰ্ণিং ডাইৰেক্ট ফাইনেল বেল বজাই দিলে হ'ব নেকি আৰু এটা কথা নহয় আপোনালোক যে অৰিজিনেল জম আৰু চিত্ৰগুপ্ত আছে কিবা প্ৰমাণ আছে জমে এযোৰ কাপোৰ পিন্ধে চিত্ৰগুপ্তই ক'ত পিন্ধে এৰি কাক বুৰ্বক বনাবলৈ আহিছে আমি সৰুৰে পৰা টিভি চিৰিয়েল চাই আহিছো আমিও জানো জমে কি পিন্ধে আৰু চিত্ৰগুপ্তই কি পিন্ধে এই ৰ'বা হে পৃথিৱীলৈ আহিছো তোমালোকৰ নিচিনা সাজ এযোৰ পিন্ধি লৈ ধৰিবা তাতে কি ইমান আপত্তি এই আধুনিকতা বুলিতো এটা কথা আছে ন ঠিক আছে মানিলো বাৰু আছে আই কাৰ্ড আছে আই কাৰ্ড হয় তহঁতক প্ৰমাণ লাগে প্ৰমাণ এতিয়া ক তহঁতৰ কোনটোক প্ৰথমে নিব লাগে কি আপুনি মোক তেনেকৈ ক'লে যে আপুনি অকল থাকিব পাৰিব মই নথকা দুখ আপুনি সহিব পাৰিব মই নাথাকিলে আপুনি ভাত ৰান্ধি খাব পাৰিব কাপোৰ ধুব পাৰিব ময়ূৰীও জন্মতেনো কোনে এইবোৰ শিকি আহে তথাপিতো তুমি যোৱাৰ পিছততো কৰিবই লাগিব কাপোৰ ধুবই লাগিব ভাত ৰান্ধিবই লাগিব হ'ব আৰু দিয়া অকণমান কষ্ট কৰিম নোৱাৰো মই মৰিবলৈ নোৱাৰো অযথা সময় বিনাশ হৈছে এইখন চোৱা তোমাৰ একক পৃষ্ঠাৰ কাৰ্যকৰী তালিকাত তোমাৰ নামটো প্ৰথমে আছে এক মিনিট মই মৰিবই লাগিব যেতিয়া কথা দুটামান আলোচনা কৰি লওঁ হেৰা চাই পেলাই আছোন এতিয়া খং কৰা সময় নহয় বুজিছা মৃত্যুৰ পৰা কেনেকে হাত সাৰিব পাৰি তাকেহে চিন্তা কৰিব লাগে সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব লাগিব বুজিছা কেলে এমেজনৰ শাৰীখন ফ্লিপকাৰ্টৰ চেণ্ডেলযোৰ পিন্ধিব নালাগিব জানো মই জীয়াই থাকিলেহে পিন্ধিব পাৰিবা তুমি এটা কাম কৰা এই সাউতকৈ ভিতৰলৈ গৈ সেই বিধৰ পানী অকণমান লৈ আহা মানে সেই বিধ আকৌ প্ৰভুসকল আপোনালোকৰ লগত মই যামেই যেতিয়া আপোনালোকে অকণমান পানীয় সেৱন কৰি লওক আৰু ময়ো মোৰ অন্তিম ইচ্ছাটো পূৰণ কৰি লওঁ এই ৰ'বাচোন এই পানীয় বুলি যে ক'লা এই অলপ আগতে খোৱা সেইবিধ নেকি নহয় এইবিধ অলপ বেলেগ মানে বিহু মানে এইবিধ সেৱন কৰাৰ পাছত বিহুটো গালে নিজে নিজে আহি যাম যোৱা আনাগৈ হেল্ল' জাহ্নৱী বিয়াৰ ডেটটো পিছুৱাব লাগিব চাগে মই আৰু নাথাকিম চাগে শুনাচোন হোৱাটছআপৰ ফটোবোৰ ডিলিট কৰি দিবা ৰাতি কৰা মেছেজবোৰো ডিলিট কৰি দিবা প্লিজ জাহ্নৱী তুমি নাকান্দিবা আপুনি কাক নাকান্দিবলৈ কৈছে হেৰি এই অফিচত মোৰ কথাটো গম পালে নহয় মোৰ কথাটো গম পাই অফিচটো গোটেই বোৱাই দিছে এয়া গ্ৰহণ কৰক প্ৰভু আমিও কিছু কথা পাতি লওঁ গ্ৰহণ কৰকচোন আমি কথা দুটামান পাতি লওঁ আহা ময়ূৰী আমিও আমাৰ জীৱনৰ শেষ চেলফিখন লৈ লওঁ বেছিকৈ হাঁহি এটা মাৰি দিয়া আকৌ স্মাইল প্লিজ ৱাহ কি মধুৰ পানীয় সোৱাদ কিছু বেয়া কিন্তু অনুভৱ অপূৰ্ব যমৰাজ এই চাওকচোন মই অকণমানহে খাইছিলো গোটেইখন নাইকিয়া হৈ গ'ল আচলতে কি জানা চিত্ৰগুপ্ত এই পৃথিৱীখন বিৰাট ধুনীয়া ঐ নধৰ
কোন এই দুই নৰ্তকী চিত্ৰগুপ্ত নৃত্য কৰোৱা নকৰিবি মোক কোনো অফিচাৰ হ'ব পাৰ তই নকৰিবি মোক কোনো অফিচাৰ হ'ব পাৰ তই খাতি নকৰোগেই তহঁতৰ দৰে পুঁজিপতি আমোলাক মই খাতি নকৰোগেই তহঁতৰ দৰে পুঁজিপতি আমোলাক মই দামী গাড়ী অট্টালিকাৰ বাহাদুৰি আমাক দেখাই লাভ নাই দামী গাড়ী অট্টালিকাৰ বাহাদুৰি আমাক দেখাই লাভ নাই সুখন নকৰিবি ভাই আমি খাতি খোৱাবোৰৰ বাহুবল দেখা নাই আৰে হাই 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 হেৰি এওঁলোক শুলে যেন পাইছো এতিয়া এটা কাম কৰক কি এই চিত্ৰগুপ্তৰ হাতত থকা মৃত্যু পঞ্জিকাখনৰ পৰা আপোনাৰ নাম থকা তালিকাখন ফালি পেলাওক তুমি প্ৰথমবাৰ এখন মুখেৰে ঠিক কথা কৈছা ৰবা মই আহি আছো মনে মনে থাকিবলৈ মামা আংকেলহঁতৰ বাফেলিটোৱে গোটেই ৰেড ৰ'জ কেইজোপা খাই পেলালে আমাৰ এই হ'ব ৰঙাবোৰ খাবলৈ দিয়া বগাবোৰ চাই থাকিবা কাইলৈ লাগিব পাৰে ঠিক আছে চিত্ৰগুপ্ত এই কুম্ভকৰ্ণ মই ক'ত আছো তুমি আৰু মই বৰ্তমান মৰ্ত্যত আছো ব'লা ব'লা আমাৰ প্ৰস্থানৰ সময় হ'ল নহয় প্ৰভু আপুনি যাওক মই অকল শুই লওঁ নাই নাই তুমি তেনেকৈ ক'লে নহ'ব নহয় যাবই লাগিব আৰু এটা কথা নহয় চিত্ৰগুপ্ত এই যে পানীয়বিধ আমাৰ জমপুৰীত কিয় নাপায়হে এই পানীয়বিধ কেনেকৈ প্ৰস্তুত কৰে তুমি সেই মানুহজনক সুধি আহাচোন এটা কথা নহয় প্ৰভু সুধিব কিয় লাগে তাক আমাৰ লগত নিয়েই যেতিয়া সি আমাৰ তালৈ গৈ এই পানীয়বিধ প্ৰস্তুত কৰিব আমি খাই থাকিম নহয় 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 এইবাৰলৈ মোক মুক্তি দিয়ক প্লিজ মুক্তি দিব লাগিব মুক্তি তোমালোক দুজনৰ আপ্যায়নত মই বৰ সন্তুষ্ট গতিকে তোমালোকক এইবাৰৰ বাবে ৰেহাই দিছো জয় যমৰাজৰ জয় নহ'ব নহ'ব আপুনি মৰ্ত্যত আহি এনেকৈ মানুহৰ নিচিনা ব্যৱহাৰ কৰিলে নহ'ব নহয় ইলুটি শিলুটি কৰিলে নহ'ব আপুনি মনত পেলাওকচোন মোৰ যে এই মানুহজনী মৰাৰ সময়ত আপুনি মোক কি কৈছিল মনত পেলাওকচোন হে চিত্ৰগুপ্ত তুমি পাৰিছিলা এই মানুহ ভালৰ নিচিনাকৈ তুমি মোক সন্তুষ্ট কৰিব পাৰিছিলা আপ্যায়ন কৰিব পাৰিছিলা এই মানুহ ভালে মোক যথেষ্ট সন্তুষ্ট কৰিছে গতিকে তুমি ইয়াৰ এটা কিবা উপায় চিন্তা কৰা উপায় এটা থকাত আছে কিন্তু এবাৰলৈহে হ'ব হ'ব মাত্ৰ এই মাৰ্চ এণ্ডিংটো শেষ হ'লে হ'ব ভণ্টিৰ বিয়াখনলৈকে হ'লেও হ'ব এই তোমালোকৰ মুখলৈ চাই বিশেষকৈ তোমাৰ মুখলৈ চাই আমি এই মৃত্যুৰ তালিকাখন তলৰ পৰা আৰম্ভ কৰিম কি মৰি ঐ এবাৰ ফাইনেলি গ'লো মই হেৰি কি হ'ল মৰি মোৰ নাম থকা তালিকাখন মই ফালি পেলাই একেবাৰে তলত লগাই দিলো কি দেখিলানে চিত্ৰগুপ্ত কি মহাৰাজ এই পৃথিৱীৰ সকলো জীৱৰে স্বভাৱ সলনি হ'ব হয় হয় কিন্তু এই মানুহ নামৰ জীৱবিধৰ কেতিয়াও নহয় খাতি নকৰোগেই তহঁতৰ দৰে পুঁজিপতি আমোলাক মই দামী গাড়ী অট্টালিকাৰ বাহাদুৰি আমাক দেখাই লাভ নাই দামী গাড়ী অট্টালিকাৰ বাহাদুৰি আমাক দেখাই লাভ নাই সুখন নকৰিবি ভাই আমি খাতি খোৱাবোৰৰ বাহুবল দেখা নাই আৰে হাই 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 হাই
আজি মানুহৰ দাম কমি ঢেকীয়াৰ দাম বাঢ়ি যায়